এপিএসসি সন্দৰ্ভত বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনক লৈ অসম জাতীয় পৰিষদৰ সংবাদমেল সম্বোধন প্ৰতিবেদনখনৰ নিৰপেক্ষতাক লৈ প্ৰশ্ন অজাপৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ কেৱল মৃগেন শইকীয়াৰ একপক্ষীয় সাক্ষৰ ভিত্তিত প্ৰতিবেদনখন প্ৰস্তুত কৰাৰ অভিযোগ প্ৰতিবেদনখন বিজেপিয়ে ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ এপিএসসি কেলেংকাৰীৰ প্ৰথমগৰাকী তদন্তকাৰী বিষয়া মুকুল শইকীয়াৰ কোনো সাক্ষ্য নোলোৱাকৈ প্ৰতিবেদনখন প্ৰস্তুত কৰাৰ সন্দৰ্ভতো প্ৰশ্ন অজাপৰ নেতৃত্বৰ প্ৰতিবেদনখন চৰকাৰে মাহৰ ভিতৰত দাখিল কৰিব নোৱাৰাৰ বাবে একাংশ অভিযুক্তই চাকৰি ঘূৰাই পোৱাৰ প্ৰসংগ উত্থাপন কৰিলে জগদীশ ভূঞাই তদন্ত আয়োগৰ প্ৰতিবেদন দাখিল হ'ল কেতিয়াবাই চৰকাৰে তদন্ত আয়োগৰ প্ৰতিবেদন বিধানসভাত দাখিল কৰা নাছিলে যেটো সমাহৰ ভিতৰত তদন্তৰ প্ৰতিবেদন আয়োগৰ প্ৰতিবেদন যিকোনো প্ৰতিবেদন বিধানসভাৰ মজিয়াত সমাহৰ ভিতৰত দাখিল কৰিব লাগে এটো বিধিগত নিয়মৰ ভিতৰত পৰে গতিকে বিধান চৰকাৰখনে ইতিমধ্যে ভংগ কৰিছে খুব নিৰপেক্ষভাৱে যদি চাই এজন অভিযুক্ত বিষয়া মৃগেন শইকীয়া নামৰ এজন অভিযুক্ত ব্যক্তি যিজন অভিযুক্ত এই গোটেই কেলেংকাৰীত অন্যতম অভিযুক্ত হে মৃগেন শইকীয়াৰ একপক্ষীয়ভাৱে তেখেতৰ যিবোৰ ষ্টেটমেণ্ট সেই ষ্টেটমেণ্টবোৰক লিপিবদ্ধ কৰি এখন প্ৰতিবেদন দাখিল কৰি দিলে সেই ষ্টেটমেণ্টবোৰত যি সময়ত তেওঁ প্ৰদান কৰিছে সেই সময়ত তেওঁ আণ্ডাৰ গভৰ্ণমেণ্ট কাষ্টডি চৰকাৰৰ নিয়ন্ত্ৰণত আছে আৰক্ষীৰ নিয়ন্ত্ৰণত আছে আৰক্ষীৰ নিয়ন্ত্ৰণত থকা এজন অপৰাধী বা অভিযুক্তৰ বক্তব্যৰ আধাৰতে এখন তদন্তৰ প্ৰতিবেদন দাখিল কৰি দিয়া হ'ল তদন্ত আয়োগৰ প্ৰতিবেদনত সেই ব্যক্তিজনে কোৱা কথাবোৰ সত্য নে অসত্য তাৰ কোনো ধৰণৰ পৰীক্ষা কৰা নহ'ল